এডুকেশ্যন টিকে আসাম চেনেল সকলকে স্বাগতম জনাইছোঁ। বহুত গুড নিউজ হয়। আপোনালোকে গমেই পাইছে কিজানি, আৰু যিসকলে গম পোৱা নাই, গ্ৰেড 3 গ্ৰেড 4 লগতে অসম পুলিচ লগতে শিক্ষকৰ গোটেইবোৰ ইণ্টাৰভিউ কেতিয়া হ'ব গোটেইখিনি ডিটেইলছ এইটো ভিডিঅ'ত পাই যাব। গতিকে সেইগুলোকে চাই থাকক আপোনালোকে। ইন্টাৰভিউ হ'ব জুলাই, শিক্ষকৰ ইন্টাৰভিউ হ'ব জুলাই, চতুৰ্থ তৃতীয় বৰ্গৰ চাকৰি ইন্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰ। আজিৰ পৰা যেতিয়া আৰু বছৰ আগতে অসমত ইলেকশ্যন হৈছিলে, তেতিয়া মই অসমৰ ৰাইজক কৈছিলোঁ যে যদি বিজেপি চৰকাৰ আহে আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কোনেও মোক বিশ্বাস কৰা নাছিলে যে 1 লাখ চাকৰি ক'ৰ পৰা হ'ব। আজি আপোনালোকে দেখিলে যে চাওঁতে চাওঁতে আমি 1 লাখ চৰকাৰী চাকৰি দি শেষ কৰিলোঁ। এতিয়া আমি কি সিদ্ধান্ত লৈছো যে 1 লাখ চাকৰি আগত দিলো, এতিয়া আমি নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি। আজিকালি চাকৰি বুলি ক'লে দালালো নাথাকে। পুলিচৰ ইন্টাৰভিউ হ'ব জুলাই, শিক্ষকৰ ইন্টাৰভিউ হ'ব জুলাই, চতুৰ্থ তৃতীয় বৰ্গৰ চাকৰি ইন্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰত। অৰ্থাৎ 1 লাখ চাকৰি শেষ কৰি এতিয়া আমি 1.5 লাখ চাকৰি দিবৰ কাৰণে গৈ আছো। ইন্টাৰভিউ হ'ব জুলাই, শিক্ষকৰ ইন্টাৰভিউ হ'ব জুলাই, চতুৰ্থ তৃতীয় বৰ্গৰ চাকৰি ইন্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰত। আজিৰ পৰা যেতিয়া আৰু বছৰ আগতে অসমত ইলেকশ্যন হৈছিলে, তেতিয়া মই অসমৰ ৰাইজক কৈছিলোঁ যে যদি বিজেপি চৰকাৰ আহে আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কোনেও মোক বিশ্বাস কৰা নাছিলে যে 1 লাখ চাকৰি ক'ৰ পৰা হ'ব। আজি আপোনালোকে দেখিলে যে চাওঁতে চাওঁতে আমি 1 লাখ চৰকাৰী চাকৰি দি শেষ কৰিলোঁ। এতিয়া আমি কি সিদ্ধান্ত লৈছো যে 1 লাখ চাকৰি আগত দিলো, এতিয়া আমি নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি। আজিকালি চাকৰি বুলি ক'লে দালালো নাথাকে। পুলিচৰ ইন্টাৰভিউ হ'ব জুলাই, শিক্ষকৰ ইন্টাৰভিউ হ'ব জুলাই, চতুৰ্থ তৃতীয় বৰ্গৰ চাকৰি ইন্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰত। বন্ধুসকল, কেৱল যে এইখিনি নিযুক্তিয়ে নহয়, আকৌ নতুনকৈ 50,000 ৰিক্ৰুটমেণ্ট হ'ব, আৰু ইয়াতে আকৌ 50,000টো নেক্সট ইয়াৰ আপোনালোকক দি দিব। গতিকে প্ৰতি বছৰে এনেকুৱাকৈ হৈ থাকিব। মাথো আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকিলে হ'ল ভালদৰে, কাৰণ প্ৰিপাৰেশ্যন যিমানে হাৰ্ড হ'ব সিমানে আপোনালোকৰ চাকৰি পোৱাটোত বহুত ইজি হৈ পৰিব। কাৰণ আজিকালি যিমান টাফ হৈছে আৰু সিমান ইজিও হৈছে। আপোনালোকে আগতেতো বহুত কেলেংকাৰী আছিল, আজিকালি বহুত বেছি কমিছে তাৰমানে এইবোৰ। সেইকাৰণে গতিকে ভালদৰে